হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আজি আপোনালোকক বিম চেকিঙৰ বিষয়ে আপোনালোকক দেখাম, য'ত বিমত কি ভুল হৈছে আৰু কেনেকুৱা ধৰণৰ ভুলবোৰ আপোনালোকে নৰ্মেলি ছাইডত দেখি থাকিলেও গম নাপায় যে এই বস্তুটো ভুল হৈ আছে। বহুত ক্লায়েণ্টে জনা নাথাকে, বহুত মানুহৰ জনা নাথাকে, যাৰ কাৰণে এই বস্তুবোৰ মিস্ত্ৰীবোৰে জানা নজনাৰ ভাৱ ধৰি বস্তুবোৰ কাম চলাই দিয়ে। সেইকাৰণে ইয়াত আপোনালোকক দেখাই দিওঁ। চাওক, বিমৰ আমাৰ যিটো মেইন ৰুলছ হ'ল, মেইন ৰুলছটো কি যে আমাৰ বিমৰ যিটো ৰড আছে এইটো কলমছৰ ভিতৰেদি যাব লাগে। দুটা ৰডে কলমছৰ ভিতৰত যাব লাগে। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত চাওক, ইয়াত কি ভুল হৈছে। এইটো বিম যিটো আছে এইটো চাওক, ইয়াত ভিতৰত সোমাই দি আছে, কিন্তু এইখিনি পজিশ্যনত আহি এইটো যিটো গৈছে, এইখিনি পজিশ্যনত আহি ইয়াত আহি এই কলমছৰ বাহিৰে গৈছে। এইটো দেখিব পাৰে, এইটো বাহিৰে দি গৈছে, কিন্তু এইটো বহুত ডাঙৰ ভুল। এইটো বাহিৰে দি দিব নালাগে, এইটো ভিতৰত দিব। চাওক, ইয়াত এটা বস্তু আপোনালোকক বুজাই দিওঁ। এইটো যিটো গৈছে ৰডটো, ইয়াত যিটো বাহিৰে দি গৈছে, এইটো যেতিয়া চিধা নামি যাব তলত, এই কভাৰিংটোত, এই বিমটোত লাগি যাব, যাৰ কাৰণে তাত কভাৰিংটো নাইকিয়া হৈ যাব। এটা চাইডত কভাৰিং নাই আৰু এটা চাইডত কভাৰিং 3 ইঞ্চি হৈ যাব, বেছি হৈ যাব। তো সেইকাৰণে এনেকুৱা ধৰণৰ ভুলবোৰ আপোনালোকে কৰিব নালাগে। আৰু বহুত ভুল আছে, মই আপোনালোকক দেখাই দি আছোঁ। আৰু মেইন যিটো কাট পিচ আমি দিওঁ, কাট পিচটো আপোনালোকে L/4 নাইবা L/3, মই ছাজেষ্ট কৰোঁ আপোনালোকে L/3 দিয়ক। অলপ ৰড বেছি যাব, কিন্তু একো নহয়, আপোনালোকৰ হেভিহে হ'ব কামটো। এইটো পজিশ্যনত আপোনালোক দেখাই দিওঁ। ইয়াত যিটো আছে সেইটো মেইন ৰড দুটা আছে, মেইন ৰড আৰু কাট পিচ দুটা চাওক, ইয়াত দুটা কাট পিচ আছে। এই দুটা L/4 হিচাপত দিয়া আছে, কিন্তু L/3 হিচাপত আপোনালোকে দিব চেষ্টা কৰিব। অলপ ৰড বেছি যাব। আৰু এইখিনি পজিশ্যনত দেখিছে তলত যিটো কাট পিচ ৰড আছে, এইটো যিটো আছে নহয়, এইটো ইয়াৰ পৰা এইখিনি পজিশ্যনলৈকে এইটো আহিব লাগিছিল। তাৰমানে অলপ সৰু হৈ আছে, তলত যিটো দুটা কাট পিচ আছে এইটো অলপ সৰু হৈ আছে, এইটো সোমাই আহিব লাগিব অলপ। আৰু এটা বস্তু দেখাই দিওঁ। এইটো যিটো আছে ওপৰত দুটা কাট পিচৰ ৰড দুটা, ইয়াত বেণ্ড হৈ ভিতৰত সোমাই যাব লাগিছিল। এই পজিশ্যনত আপোনালোকে চাওক, এই ৰডটো ইয়াতে কাটি দিয়া হৈছে, ডাইৰেক্ট এইটো মাথাতে কাটি দিয়া হৈছে, কিন্তু কোনো ধৰণৰ ডেভেলপমেণ্ট লাইন নাই, কোনো ধৰণৰ এল নাই, এইটো ভিতৰত সোমাই যোৱা নাই, যাৰ কাৰণে এইটো বহুত ডাঙৰ মিষ্টেক। এইটো কেতিয়াও ভুল নকৰিব। এইটো ৰডটো আছে, এইটো এল হৈ ভিতৰত সোমাই যাব লাগিব, এইফালেদি আপোনালোকে সোমাই দিব পোষ্টৰ ভিতৰত। ডেভেলপমেণ্ট লাইনটো ফুললি পায়। যিটো বিম কলম জাংচনৰ যিটো জইন, এই বিম কলম জাংচনৰ যিটো জইন, এইটো যাতে প্ৰপাৰলি হয়। কাৰণ বিম কলম জাংচনটো যদি ঠিক নহয়, আপোনালোকে ডিউৰিং আৰ্থকুৱেকৰ সময়ত বিল্ডিংটোৰ ক্ৰেক হোৱাৰ চান্সটো বেছি থাকিব। আপোনালোকে হেয়াৰ ক্ৰেক দেখা পাব। কিছুমান ক্ষেত্ৰত দেখা যায়, বহুত ক্লায়েণ্টে সোধে যে বিমৰ তলত ক্ৰেক আহি গৈছে। এইবোৰ ৰিজন কি? চাওক, বিমৰ যেতিয়া আপোনাৰ চাইজটো যেতিয়া চাফিচিয়েণ্ট নহয়, ৰডবোৰ যেতিয়া বান্ধা ভুল হয়, য'ত টেনশ্যন জোনত যেতিয়া আপোনালোকে লেপিং দি দিয়ে, যিটো লেপিংবোৰ প্ৰপাৰলি জইনবোৰ ভালকৈ নিদিয়ে, যিটো লেপিং যিটো দিব লাগে এইটো প্ৰপাৰলি নিদিয়ে আপোনালোকে। যিটো 50D মই সদায় কৈ থাকোঁ, 50D হ'ল 50 গুণ কৰি দিব। তাৰমানে 50 ইনটু যিমান ডাইমিটাৰৰ ৰড ইউজ কৰিব আপোনালোকে, এইটো ইনটু কৰি, যেনেকৈ 16 mm হ'লে 800 mm মিনিমাম এইটো লেপিং এনেকৈ দিব। কোনটো পজিশ্যনত চাওক, এই ইয়াৰ পৰা এইখিনিলৈকে, মানে এইটো 800 mm হ'ব লাগিব। তো ইয়াত অলপমান কম দেখা গৈছে, এইটো 650 700 মান হৈ আছে। তো এইটো হ'ব নালাগে, ইয়াতকৈ ডাবল হ'ব লাগিব এইটো। তো আৰু কিছুমান কথা আছে, এইবোৰ আপোনালোকে মাইণ্ড কৰিব, যে যিবোৰ এনেকুৱা হুকবোৰ দিব লাগে, এইবোৰ হুকবোৰ ভালকৈ দিব। এনেকুৱা কিছুমান জেগাত ঠিকে আছে, আৰু কিছুমান জেগাত দেখা পাইছোঁ মই হুকবোৰ একবাৰে টোটেলি নাই। এইটো যিটো হুক আছে, এইবোৰ জেগাত চাব পাৰে, ইয়াত হুকবোৰ একদম লেভেল হৈ আছে, 90 ডিগ্ৰী হৈ আছে। এইটো 90 ডিগ্ৰী হ'ব নালাগে, এইটো 135 ডিগ্ৰী এংগেলত এইটো বেণ্ড হ'ব লাগিব। 135টো বহুতৰে কনফিউজন থাকে। তাৰমানে এইটো হ'ল, এইটো যদি চিধা এনেকৈ বেণ্ড হ'ল, এইটো হ'ল 90 ডিগ্ৰী। তাৰপিছত ইয়াৰ পৰা এনেকৈ চিধা যেতিয়া এইফালে যাবগৈ, এইটো হ'ব 135 ডিগ্ৰী এংগেলত বেণ্ড হ'ব। তাৰমানে এইটো এনেকৈ বেণ্ড হৈ এইটো 135 ডিগ্ৰী এংগেলত বেণ্ড হৈ যাব লাগিব, ইফালৰ পৰা বেণ্ড হৈ এনেকৈ। তেতিয়াহে এইটো, ইয়াত যেতিয়া দুফালে কনক্ৰিট সোমাই যাব, তেতিয়া আৰু এই বিমটো ক্ৰেক নহয়। যিমান আৰ্থকুৱেক পাওক, এইটো সোনকালে খুলি যাব নোৱাৰে। এই ৰিংটো যিটো আমাৰ, এই ৰিঙৰ যিটো প্ৰপাৰলি কাম, এই কামটো হ'ব। নহ'লে ক্ৰেক ইছ্যুজ আপোনালোকে দেখা পাব। নৰ্মেলি বহুত বিল্ডিঙত দেখা পাই থাকোঁ। ইয়াত যিমানখিনি কাট পিচ লগোৱা আছে, গোটেই কাট পিচখিনিত ভুল আছে। তো সেইকাৰণে এইটো চেঞ্জ কৰিব কোৱা হৈছে। গোটেইখিনি ডেভেলপমেণ্ট লাইন দিব লাগিব, তাৰপিছতে বাকী কামখিনি হ'ব। আৰু ইয়াত আপোনালোকে চেক কৰিব গ'লে কভাৰিং, বিমৰ চাইজ প্ৰপাৰলি আছে নাই, মেইনলি শ্বাটাৰিংটো ঠিক আছে নাই, গোটেইখিনি বস্তু আপোনালোকে চেক কৰিব। তো আৰু কিছুমান বস্তু চাব, য'ত আপোনালোকে পোষ্টৰ লেপিং দিব লাগে, যিটো পোষ্টৰ লেপিং দিব লাগে, এই লেপিংটো আপোনালোকে ভালকৈ দিব। তাৰপিছতহে নেক্সট ষ্টেপত আগবাঢ়িব, ঢালাই কৰিব, নাইবা চেলেবৰ কাম ষ্টাৰ্ট হ'ব, ৰড বাইণ্ডিং ষ্টাৰ্ট হ'ব। বিম চেকিংটো বহুত দৰকাৰী বস্তু, সেইকাৰণে আপোনালোকে কেতিয়াও ভুল নকৰিব।
ভাল ইঞ্জিনিয়াৰ দি চেক কৰাব, তেতিয়াহে আপোনালোকৰ কামটো সেফটি হ'ব। আৰু যদি আপোনালোকে কাম কৰাব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, আমি আপোনালোকক হেল্প কৰিম 100%। তো ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ সো মাচ।